হেল্ল' এভৰিৱান, আজি মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আৰু এয়া আমাৰ টিকলিয়ে গাখীৰে ৰুটিয়ে খাই আছে, মিঠৈ দি। আৰু এইফালে মই ৰুটি বনাই আছোঁ আৰু দেখিছেই নহয়। আৰু এইফালে মই কেৰাহীখন পাতি দিলোঁ আৰু পিঁয়াজ দিলোঁ আৰু আদা নহৰু দিলোঁ। আৰু মই বুটৰ দাইল আলু কুকাৰত বহাই থৈছিলোঁ, আপোনালোকক দেখাব নহ'লে। আৰু মই গেছত বহাই থৈছিলোঁ কুকাৰত বুটৰ দাইল আলু। আৰু এয়া দেখিছে বিলাহীও দিছোঁ, বিলাহী এটা দিছোঁ। আৰু এয়া কুকাৰত বহাই থোৱা মই দাইলখিনি তেল মাৰি দিলোঁ, আগতীয়াকৈ বইল কৰি থোৱা হৈ আছিলে। আৰু মই কুকাৰত দি থোৱা আলু আৰু বুটৰ দাইলখিনি দেখিছেই নহয়। আৰু মই এটা বিলাহীও দিছোঁ চব্জিখিনিত। আৰু ইয়াত দি দিলোঁ চৌকাতে মই চব্জিখিনি তেল মাৰিলোঁ, মানে ঠাণ্ডা দিন জুইয়ে তাপ লাগিলেও গাটো উম পাম, সেইবুলি মই চব্জিখিনি কেৰাহীতে বনাই দিলোঁ। আৰু দেখিছেই নহয়, আলুখিনি গোটা গোটা হৈ আছে, মানে হেতাৰে ভাঙি দিম। আৰু জুইকুৰা চাওক ইমান ধুনীয়াকৈ লাগিছে। এয়া মোৰ চব্জি চাওক, কালাৰটো ইমান ধুনীয়া, অইন একো দিয়া নাই, মাত্ৰ জালুক জীয়া। এয়া মোৰ ৰুটি ভাজি হৈ গ'ল, বুটৰ দাইল আলু মছলা দি ভাজি বনাইছোঁ। আৰু এইফালে ৰুটি, আৰু এইফালে সেয়া পিঁয়াজ আৰু এইটো জলকীয়া দেখিছেনে। আৰু আজি ভাত নাখাওঁ বুলি ভাবিছোঁ, ৰুটিকে খাম। আৰু চাওক আপোনালোকে আজি মোৰ মিনি ব্লগটো। খাবই নোৱাৰি দেখিছে ন।